ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাই নিশ্চয় কুশলে আছা। ছাত্ৰ-ছাত্ৰীসকল অসমীয়া ব্যাকৰণৰ এই পাঠ ৰটাৰী ক্লাবৰ গুৱাহাটী সাউথৰ বিশেষ উদ্যমত যুগুত কৰা হৈছে। প্ৰথমে ৰটাৰী আগবঢ়োৱা এই সহযোগিতাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাষা বাগধ্বনি প্ৰতীকৰ অৰ্থবহ সমষ্টি। বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিবোৰক প্ৰতীক বুলি কোৱা হয়। এনে প্ৰতীকৰ অৰ্থ বিশেষ জনসমষ্টিৰ বাবেহে থাকে। ভাষা পৰিৱৰ্তনশীল আৰু সেইবাবে ব্যাকৰণো পৰিৱৰ্তনশীল। প্ৰত্যেক ভাষাৰে গঠন পদ্ধতি বেলেগ বাবে ব্যাকৰণো বেলেগ। আনহাতে ভাষা পৰিৱৰ্তনশীল বাবে একেটা ভাষাৰে যুগ অনুসৰি বেলেগ বেলেগ ব্যাকৰণ হ'ব পাৰে। যেনে পুৰণি অসমীয়া ভাষাৰ ব্যাকৰণ, মধ্যযুগৰ অসমীয়া ভাষাৰ ব্যাকৰণ, আধুনিক অসমীয়া ভাষাৰ ব্যাকৰণ ইত্যাদি। এনেধৰণৰ ব্যাকৰণ সাধাৰণতে লিখিত ভাষাৰ আধাৰত লিখা হয়। উপভাষাৰো ব্যাকৰণ হ'ব পাৰে। উপভাষাৰ ব্যাকৰণ কথিত ৰূপৰ আধাৰত লিখা হয়। ব্যাকৰণ বুলিলে যিহেতু লিখিত ভাষাৰ বাবে বুলি ধৰি লোৱা হয়, সেইবাবে অসমীয়া ব্যাকৰণ হ'ল অসমীয়া লিখিত ভাষাটোৰ গাঁথনিক বিশ্লেষণ। ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম আমাৰ অসমীয়া ব্যাকৰণৰ লিংগ প্ৰকৰণ নামৰ পাঠটিৰ দ্বিতীয়টো খণ্ড, অৰ্থাৎ স্ত্ৰী প্ৰত্যয়ৰ বিষয়ে আজি আমি আলোচনা কৰিম। আমি প্ৰথম খণ্ডত আলোচনা কৰিলোঁ লিংগ কি আৰু পুংলিংগ আৰু স্ত্ৰীলিংগৰ কিছুমান শব্দৰ বিষয়ে, আৰু আমি আজিৰ খণ্ডত আলোচনা কৰিম স্ত্ৰী প্ৰত্যয়ৰ বিষয়ে। লিংগ কি তোমালোকক মই প্ৰথম খণ্ডতে কৈছোঁ, তথাপিও মই এতিয়া থুলমূলকৈ কৈ থওঁ। লিংগ শব্দই ব্যাকৰণত পুৰুষ স্ত্ৰী প্ৰভেদমূলক চিহ্ন বুজায়। পুৰুষ বুজোৱা শব্দক পুংলিংগৰ শব্দ আৰু স্ত্ৰী বুজোৱা শব্দক স্ত্ৰীলিংগৰ শব্দ আৰু পুৰুষ স্ত্ৰী ভেদ নুবুজোৱা শব্দক ক্লীবলিংগৰ শব্দ বোলে। তোমালোকৰ লগত ইতিমধ্যে মই পুংলিংগ আৰু স্ত্ৰীলিংগৰ কিছুমান শব্দৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি আলোচনা কৰিম স্ত্ৰী প্ৰত্যয়ৰ বিষয়ে। সত্যনাথ বৰাদেৱৰ বহল ব্যাকৰণ আৰু ধৰ্মসিংহ ডেকাৰ ৰচনা বিচিত্ৰ অনুসৰি অসমীয়াত স্ত্ৰী প্ৰত্যয় হৈছে দুবিধ, ই আৰু অনি। ব্যঞ্জনান্ত শব্দত স্ত্ৰীলিংগত ই প্ৰত্যয় হয়। যেনে বামুণ হৈছে এটা পুংলিংগৰ শব্দ, আৰু এই বামুণ শব্দটোক আমি ই প্ৰত্যয় যোগ কৰি কি কৰিব পাৰোঁ? বামুণ শব্দটোত যদি আমি ই প্ৰত্যয় যোগ কৰোঁ তেনেহ'লে কি হ'ব? তেনেহ'লে স্ত্ৰীলিংগৰ শব্দটো হ'ব বামুণী। ঠিক তেনেদৰে কাউৰ হ'লে কি হ'ব? কাউৰী। বান্দৰ হ'লে বান্দৰী, হৰিণ হ'লে হৰিণী, নীলাজ হ'লে নীলাজী, ৰাজকুমাৰ ৰাজকুমাৰী, টেঙৰ টেঙৰী, পিশাচ পিশাচী। ঠিক তেনেদৰে গুণ জাতি বা সম্বন্ধ বুজোৱা আকাৰান্ত পুংলিংগ শব্দৰ স্ত্ৰীলিংগত ই প্ৰত্যয় যোগ হয়। যেনে বগা বগী, ক'লা কলি, অকৰা আকৰি, মহা মাহী, পেহা পেহী, মামা মামী, খুৰা খুৰী, কণা কানি, অজলা আজলি। আমি কি কওঁ? ল'ৰাটো বৰ অজলা, ছোৱালীজনী আজলি। ৰঙা ৰাঙী, পগলা পাগলী, ফেঁচা ফেঁচী, ভেকুলা ভেকুলী, পথা পাঠি, উজলা দতা উজলা দাঁতি, বেঙা বেঙী, মেনা মেনি, কেৰা কেৰি, জেঠা জেঠী, খুৰা খুৰী, লিগিৰা লিগিৰি, ফালুতা ফালুতি, বেটা বেটি, কজলা কাজলি ইত্যাদি। ঠিক তেনেদৰে জাতি কুল পদবী আদি বুজোৱা পুংলিংগৰ শব্দত অনি প্ৰত্যয় যোগ দি স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰা হয়। এতিয়া তোমালোকক মই গোটেই উদাহৰণবোৰ কৈ দিছোঁ। বৰা বৰাণী, অনি প্ৰত্যয় যোগ হৈছে। বৰা যোগ অনি কি হ'ব? বৰাণী। ঠিক তেনেদৰে বৰুৱা বৰুৱানী, কলিতা কলিতানী, আহোম আহোমনী, পণ্ডিত পণ্ডিতনী, বামুণ বামুণনী, বাঘ বাঘিনী, মাষ্টৰ মাষ্টৰণী, হাকিম হাকিমনী, হিন্দু হিন্দুৱনী, অসমীয়া অসমীয়ানী, চোৰ চোৰণী, ধোবা ধোবুনী, নাতি নাতিনী, ডাক্তৰ ডাক্তৰণী ইত্যাদি। নিজৰ উপাধি হিচাপে লিখোঁতে আজিকালি শৰ্মানী বৰুৱানী নিলিখে। আগতে ধৰ্মেশ্বৰী বৰুৱানী, চন্দ্ৰপ্ৰভা শইকীয়ানী আদিয়ে লিখিছিল। এতিয়া অৱশ্যে কাৰোবাৰ পত্নী অৰ্থত বৰুৱা শইকীয়া কলিতাৰ উল্লেখ কৰোঁতে বৰুৱানীয়ে মোক টান কথা শুনালে। শইকীয়ানীয়ে কৈছে কলিতানী চাগৈ মান্তি নহ'ব। কালি দাসনীয়ে মোক কথাটো ক'লে। শইকীয়ানী কলিতানী দাসনী বৰুৱানী হয়তো একেলগে মিটিঙলৈ যাব, কিন্তু সন্মুখত থাকিলে শ্ৰীমতী বৰুৱা শইকীয়া কলিতা বুলিহে সম্বোধন কৰে। মহিলাগৰাকী বিখ্যাত হ'লে প্ৰবীণা শইকীয়া, মলয়া বৰুৱা,
তেখেতসকলে ব্যৱহাৰ কৰা ৰূপতেই কোৱা হয় বা লিখা হয়। উভয় লিংগ বুজোৱা শব্দবিলাকৰ লগত মতা, তু, তা, জন যোগ কৰি পুংলিংগৰ আৰু মাইকী জনী যোগ কৰি স্ত্ৰীলিংগৰ শব্দলৈ পৰিৱৰ্তন কৰা হয়। মতা মানুহ, মাইকী মানুহ, মতা ম'হ, মাইকী ম'হ, মতা গৰু, মাইকী গৰু, মানুহজন, মানুহজনী, মানুহটো, মানুহজনী, ছাগলীটো, ছাগলীজনী ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ই আৰু অনি প্ৰত্যয় যোগ কৰি কেনেদৰে পুংলিংগৰ শব্দক স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰা হয় নিশ্চয় তোমালোকে বুজি পালা। এতিয়া আমি আলোচনা কৰিম সংস্কৃত স্ত্ৰী প্ৰত্যয়ৰ বিষয়ে। অসমীয়া ভাষাত প্ৰচুৰ পৰিমাণৰ সংস্কৃত বা তৎসম শব্দ ব্যৱহাৰ কৰা হয়। সেইবাবে সংস্কৃত স্ত্ৰী প্ৰত্যয়ৰ কেইটামান উদাহৰণ তোমালোকৰ বাবে মই দি থৈছোঁ, যাতে তোমালোকে সংস্কৃত স্ত্ৰী প্ৰত্যয়ৰ বিষয়ে জানা। সংস্কৃত স্ত্ৰী প্ৰত্যয় হৈছে তিনিটা: আপ, আ, ইপ, ই আৰু অনি। আ, ই আৰু অনি। এতিয়া তোমালোকক উদাহৰণৰ সৈতে মই বুজাই দিম। আ অকাৰান্ত শব্দত আ প্ৰত্যয় যোগ হয়। অকাৰান্ত শব্দত কি হয়? আ প্ৰত্যয় যোগ হয়। যেনে অজ, অজা, অশ্ব, অশ্বা, বাল, বালা, প্ৰিয়, প্ৰিয়া, কান্ত, কান্তা, প্ৰথম, প্ৰথমা, ভদ্ৰ, ভদ্ৰা, মহাশয়, মহাশয়া, অগ্ৰজ, অগ্ৰজা, নিপুণ, নিপুণা, দিন, দিনা, সৰল, সৰলা, সভ্য, সভ্যা, নবীন, নবীনা, কুটিল, কুটিলা, পতিত, পতিতা, মাননীয়, মাননীয়া ইত্যাদি। ঠিক তেনেদৰে অপ্ৰত্যয়ান্ত শব্দৰ অকটোৰ ঠাইত ইক কৰি পাছত অপ্ৰত্যয় যোগ দিয়া হয়। যেনে গায়ক, গায়িকা, নায়ক, নায়িকা, পাঠক, পাঠিকা, বালক, বালিকা, চালক, চালিকা, অধ্যাপক, অধ্যাপিকা, সেৱক, সেৱিকা, লেখক, লেখিকা, গ্ৰাহক, গ্ৰাহিকা, স্বেচ্ছাসেৱক, স্বেচ্ছাসেৱিকা, পালক, পালিকা, সম্পাদক, সম্পাদিকা ইত্যাদি। ঠিক তেনেদৰে ই প্ৰত্যয়ৰ যুগত তৰুণ, তৰুণী, মানৱ, মানৱী, নৰ, নাৰী, চাগ, চাগী, পাত্ৰ, পাত্ৰী, বিহগ, বিহগী, ষোড়শ, ষোড়শী, শ্বেতাংগ, শ্বেতাংগী, তনু, তম্বী, শচত, শচতী, ময়ূৰ, ময়ূৰী, শ্যামাংগ, শ্যামাংগী, চণ্ডাল, চণ্ডালী, নৰ্তক, নৰ্তকী ইত্যাদি। ৩০ প্ৰত্যয়ন্ত শব্দত ই যোগ হয়। যেনে দাতা, দাত্ৰী, ধাতা, ধাত্ৰী, অভিনেতা, অভিনেত্ৰী, নেতা, নেত্ৰী, হোতা, হোত্ৰী ইত্যাদি। আনি প্ৰত্যয়ৰ যুগত শিৱ, শিৱানী, ভৱ, ভৱানী, ৰুদ্ৰ, ৰুদ্ৰাণী, ইন্দ্ৰ, ইন্দ্ৰাণী, হিম, হিমানী, অৰণ্য, অৰণ্যানী ইত্যাদি। ইন প্ৰত্যয়ান্ত শব্দত ই যোগ হয়। যেনে কামী, কামিনী, গুণী, গুণিনী, মানি, মানিনী, কুমুদি, কুমুদিনী, ধনী, ধনিনী, তপস্বী, তপস্বিনী ইত্যাদি। ঠিক তেনেদৰে ৱট, মঠ, ইয়স প্ৰত্যয়ান্ত শব্দত অতি, মতি, ইয়সী যোগ কৰি গুণৱান, গুণৱতী, ৰূপৱান, ৰূপৱতী, গৰীয়ান, গৰীয়সী, মহীয়ান, মহীয়সী, বুদ্ধিমান, বুদ্ধিমতী, শ্ৰেয়স, শ্ৰেয়সী, ভাগ্যৱান, ভাগ্যৱতী, ভূয়স, ভূয়সী ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় থুলমূলকৈ স্ত্ৰী প্ৰত্যয়ৰ বিষয়ে জানিলা। আজি আমি আলোচনা কৰিলোঁ স্ত্ৰী প্ৰত্যয় যোগ কৰি কেনেদৰে পুংলিংগৰ শব্দক স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰা হয় আৰু আ, ই আৰু অনি যোগ কৰি কেনেকৈ সংস্কৃত স্ত্ৰী প্ৰত্যয়লৈ ৰূপান্তৰিত কৰা হয়। সংস্কৃত স্ত্ৰী প্ৰত্যয়ৰ তিনিটা: আ, ই আৰু অনিৰ ব্যৱহাৰ। ছাত্ৰ ছাত্ৰীসকল, আমাৰ ব্যাকৰণৰ পাঠ লিংগ প্ৰকৰণৰ এইটো আছিল দ্বিতীয়টো অৰ্থাৎ শেষৰটো খণ্ড। তোমালোকে নিশ্চয় বুজি পালা লিংগ কি, লিংগ কেই প্ৰকাৰৰ, কেনেদৰে পুংলিংগৰ শব্দক স্ত্ৰীলিংগলৈ ৰূপান্তৰিত কৰা হয় ইত্যাদি কথাবোৰ তোমালোকে নিশ্চয় বুজি পালা। তোমালোকৰ যদি ক'ৰবাত বুজিবলৈ কিবা অসুবিধা হৈছে তেনেহ'লে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা। ছাত্ৰ ছাত্ৰীসকল, গোটেই খণ্ডকেইটি শুনি তোমালোকে কেনেকুৱা পালা সেই বিষয়ে কমেণ্ট কৰিবলৈ নাপাহৰিবা। তোমালোকে লিখিবাচোন কেনে পালা, নহ'লে তোমালোকে তোমালোকৰ কমেণ্টবোৰ অডিঅ' আকাৰেও আমালৈ পঠিয়াব পাৰা। তোমালোক সকলোৱে কুশলে থাকা।
তোমালোক সকলোৱে ঘৰতে থাকা, তোমালোক সকলোৱে সাৱধানে থাকা। ইয়াকে কামনা কৰি আজিলৈ বিদায় মাগিছোঁ। পুনৰ এটি নতুন অডিঅ'ৰে সৈতে তোমালোকৰ মাজলৈ আহিম মই চুম্পী। ধন্যবাদ।